তামোলপুৰৰ বিমলানগৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বিজেপি কৰ্মী। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। তামোলপুৰৰ বিমলানগৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বিজেপি কৰ্মী। তামোলপুৰ জিলাৰ অন্তৰ্গত বিমলানগৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন বিজেপি কৰ্মী নিহত হয়। প্ৰাপ্ত বাতৰি মতে নিহত লোকগৰাকী বিজেপি কৰ্মী জগদীশ নম শৰ্মা বুলি জানিব পৰা গৈছে। নিশা অকলশৰীয়া বনৰীয়া হাতী এটাই লোকজনৰ ঘৰৰ কাষতে মাৰি পেলাই থৈ যায়। নিশা বন বিভাগে আহি ৰাজ্যৰ অন্যফালে হাতী খেদা কাৰ্য চলাই থকা সময়তে আকস্মিকভাৱে সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত পোৱা উপস্থিত BTRৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস। অকলশৰীয়া হাতীটোৰ বাবে এতিয়া চিন্তিত অঞ্চলবাসী। যিজনক মাৰিছিল তেওঁ মোৰ দেওৰ হয়। তাৰমানে যোৱাকালি ৰাতি মোটামুটি 8টা চাৰে 8টাৰ পৰাই হাতী হাল্লা হৈ আছিল। তাৰপিছত একবাৰ আইছি, অহাৰ পিছত মানুহে খেদাই দিয়াৰ পিছত আকৌ আইছি, পিছফালে আহি কেনে আমাৰ দেৱৰজন সেই ৰাস্তাত বহি আছিল, আহি ফটতকৈ ধৰি কেনে মাৰি থৈ গ'ল। পিছত আমিতো নাজানো মাৰাটো, আমিতো বিচাৰি আছোঁ। মোটামুটি 15 মিনিট আধা ঘণ্টাৰ পিছতহে গম পাইছোঁ যে হাতীয়ে মাৰি থৈ গৈছে। কি নাম মানুহজনৰ? জগদীশ নম শৰ্মা। ল'ৰা ছোৱালী আছে? ল'ৰাজন আছে। ল'ৰাটো ডাঙৰ 14 বছৰ আৰু ছোৱালীটো এইটো 7 বছৰ। ঘৰত শাহুৰি আছে, মাক আছে। আপোনাৰ আহি পেলাই তাত ধৰি পেলাই লৈ পেলাই আপোনাৰ তাতে ঠেচকা দিলাক, ঠেচকা দি পেলাই তাতে ফেলে দিছে। কালি দুটা আহিছিলে আপোনাৰ, এটা সেইফালে আছিলে আৰু এটা এইফালে যায়। লোৱাৰ পিছত তাতে এটা থৈ পেলাই দুয়ো একেলগতে চিলনি দিলে, ইয়াতে ঠেচা মাৰি থৈ গুচি গ'ল। এজন মা আছে আৰু এটা ল'ৰা আছে। নাই চলি গৈছে, মাই লৈ মা নাই। হয়তো বৰ দুৰ্ভাগ্যজনক যে যোৱাকালি এটাকে যিটো হাতী প্ৰায় ওলাই আমাৰ গাঁৱত, সেই এটাকে হাতীটো যোৱাকালি আমাৰ যিটো উত্তৰ ফালে চ'লাৰ ফেঞ্চিং দিয়া আছে, এই ফেঞ্চিংটো তেওঁলোকে হাতীটোৱে খুটাটো ভৰি দি খজুকি ওপৰেদি গুচি আহে। তো এটা হাতীৰ ঝুণ্ডত বছৰত তাৰমানে এটা হাতী এনেকুৱা থাকে যি 10-15 দিনমানলৈকে গাঁৱত মানে বহুত আক্ৰমণবোৰ কৰে। আৰু এই কেইদিন আপোনাৰ প্ৰায় আজি 4-5 দিনৰ পৰাই বিভিন্ন ঠাইত বিভিন্ন গাঁৱত সদায় ৰাতি বিভিন্ন এটা বেলেগ বেলেগ গাঁৱতো সলনি কৰি তেনেকুৱাকৈ আক্ৰমণ কৰি আছে। তো যোৱাকালি ৰাতি নিশা 11টা বজাত আমাৰ এই গাঁৱৰে একদম আমাৰ ঘনবসতিৰ মাজত, য'ত হাতী পটককৈ নাহে বা বহুত বছৰলৈ অহা নাছিলে, তো আহি কিনে মানুহ এজন মোবাইল চাই থাকোঁতে তেখেতৰ সন্মুখত পাই কিনে তেখেতক এনেকুৱাকৈ গুৰিয়াই তেনেকুৱা হত্যা কৰে। তো তাৰপিছতো হাতীটোক আমি আৰু গাঁৱৰ মানুহ, ফৰেষ্টৰ মানুহ সকলো আমি আছিলোঁৱে। তাৰ মাজতো এনেকুৱা এটা দুৰ্ঘটনা ঘটি গ'ল। তো এইটো আমি কেনেকুৱাকৈ পাৰ্মানেণ্টলি ৰোধ কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। আৰু কিছুমান আমাৰ গাঁৱৰ মানুহৰো এলাহি থাকে যে হাতীটো ইপিনেদি সোমাইছে, ইপিনেদি ফেঞ্চিংটো নাছিলে, তাতে কেইঘৰমান মানুহে ফেঞ্চিংটো দিবলৈ নিদিয়ে। তাৰ কাৰণে সেই হাতীটো দি হাতীটো সোমাই আহিছে। আমি চাৰিওপিনৰ পৰা এনেকুৱা চ'লাৰ ফেঞ্চিংটো দি থৈছোঁ, যদিও হাতীটো কেতিয়াবা এনেকুৱা জেগাবোৰ বিচাৰি কিনে য'ত লোকলখিনি আছে সেইখিনি সোমাই আহে। সেই সোমাই অহাৰ কাৰণে বিভিন্ন জেগাত তেনেকুৱাকৈ ঘটনাখিনি হয়। কেইদিনমান আগতে পূব গবাৰীত হৈছে, তাৰ আগতে দক্ষিণ গবাৰীত, উত্তৰ গবাৰীত হৈছে। তো তেনেকুৱা ঘটনাখিনি আমাৰ সদায় এনেকুৱা ঘটি আছে। কিন্তু ফৰেষ্ট আৰু আমাৰ প্ৰশাসনিক বিষয়ে তেওঁলোকেও অৱগত, আৰু আমাৰ NGO যিসকল আছে তেওঁলোকো হাতীৰ পিছতে থাকে, তেওঁলোকৰ লগত খবৰটো আমি লৈ থাকোঁ। তথাপি তাৰ মাজেদি এনেকুৱা হঠাৎ ঘটনাটো ঘটি যায়। তাৰ কাৰণে আমাৰ সকলো ৰাইজ আমি দুখিত। আৰু আমাৰ এই অঞ্চলটো কেনেকুৱাকৈ হাতীৰ পৰা আমি পাৰ্মানেণ্ট প্ৰটেকশ্যন পাব পাৰোঁ তাৰ বিষয়ে আমি এটা কিছুমান মানুহকো সজাগতা কৰাৰ কাৰণে আমি এইটো ব্যৱস্থা কৰাৰ কাৰণে মই ভাবিছোঁ। আৰু চ'লাৰ ফেঞ্চিং আমাৰ এইটো 100% যাতে হয়, এইটো চ'লাৰ ফেঞ্চিংটো 100% এবাৰ কৰাৰ আমি ব্যৱস্থা কৰি দিম। কালি ৰাতি প্ৰায় 10টামান বজাত পশ্চিমৰ লাইনত আমি হাল্লা শুনিলোঁ। মানুহবোৰে হাল্লা কৰি আছে, গম পাই হাতী আহিল। আমি ওলাই আহিলোঁ ৰাস্তাত আহি আমাৰ এটা দলং এটা ঠিক হৈছে, বহুত মানুহ আছিলে আমাৰ চুবাত। তাৰপিছত চাওঁ যে হাতীটো পাৰ হৈ গ'ল। পিছে বহুত মানুহ টৰ্চ লৈ যাই আছে। আমাৰ ভাইটি জগদীশ ডেকা এটা ৰাস্তাত বহি আছিল, হাতী পিছফালৰ পৰা আহি যাতে তাক পাই তাতে আক্ৰমণ কৰিলে। তাতে মাৰি থৈ দিলে। ফৰেষ্টৰ মানুহ ৰাইজ হাতীটো খবৰেই নহ'ল, মানুহজনী মৰি আছে। তাৰপিছত আমি চালোঁ জগদীশ দেখোন নাই, ক'ত গ'লি, তাক বিচাৰত লাগি গ'লোঁ। সেই হিচাপে ৰাস্তাটো
সেইফালে নি পৰি আছে মৰি আছে মাৰটো মাৰি পেলালে। মাৰি পেলালে। তামোলপুৰৰ পৰা আনন্দৰাম চিয়াৰী ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।